জাউতি চুগীয়া অসমীয়া ভাষা কলা সংস্কৃতি সমৃদ্ধ কৰা আজান পীৰৰ জিকিৰ আৰু জাৰিসমূহ অসমৰ বিভিন্ন জনগোষ্ঠীয় ভাষালৈ অনুবাদ কৰাৰ অভিনৱ পদক্ষেপ। বিভিন্ন জনগোষ্ঠীৰ সাহিত্য সভাৰ বিষয়ববীয়াসকল শ্ৰদ্ধেয় বিষয়ববীয়াসকল আহিছে, তেখেতসকলৰ সেইটো যদি অসুবিধা হয় তেতিয়াহ'লে কিতাপখন লৈ গৈ তেখেতে নিজৰ নিজৰ ঠাইত বহি কৰি আমাক আকৌ যিটো ছেকেণ্ড ৱৰ্কশ্বপ আমাৰ হ'ব, সেই ৱৰ্কশ্বপটো হ'ব জানুৱাৰীৰ শেষত, 3দিনীয়া ৱৰ্কশ্বপ। তাতে আমাক ফাৰ্ষ্ট ড্ৰাফ্টটো দিব লাগিব আৰু আমি চবেই মিলি এনেকৈ বহি ফাৰ্ষ্ট ড্ৰাফ্টটো ইজনে সিজনৰটো চাই আমাৰ যদি কিবা ক'বলগীয়া থাকে সেইখিনি কথা ঠিক কৰি। অসমৰ অন্যতম জাতীয় অনুষ্ঠান আনন্দৰাম বৰুৱা ভাষা কলা সংস্কৃতি সংস্থা অসমৰ উদ্যোগত লোৱা হৈছে এই মহৎ প্ৰচেষ্টা। বিভিন্ন অঞ্চলৰ পৰা অহা অসমৰ ব্যক্তিসকল বিভিন্ন জনগোষ্ঠীৰ বহু কথাই মনলৈ আহিছে আৰু ইংৰাজীত এটা শব্দ আছে লং ৱেটেড, মানে বহু প্ৰতীক্ষিত এটা বহুদিন আগেয়ে হ'বলগীয়া এটা কাম আজি এই পদক্ষেপৰ অংশ হিচাপে আজিৰে পৰা গুৱাহাটী বিশ্ববিদ্যালয়ৰ অতিথিশালত অনুষ্ঠিত কৰা হৈছে 5দিনীয়া এখন উচ্চ পৰ্যায়ৰ কৰ্মশালা। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিশেষ তৎপৰতাত আনন্দৰাম বৰুৱা ভাষা কলা সংস্কৃতি সংস্থাই আৰম্ভ কৰিছে এই গৱেষণামূলক কাৰ্য। এই কৰ্মশালাত মিচিং, তিৱা, দেউৰী, ৰাভা, বড়ো, আৰবী, কাৰ্বিকে ধৰি কেইবাটাও জনগোষ্ঠীয় সাহিত্য সভাৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিছে। আজি কৰ্মশালাখন আনুষ্ঠানিকভাৱে উদ্বোধন কৰে আনন্দৰাম বৰুৱা ভাষা কলা সংস্কৃতি সংস্থা অসমৰ সঞ্চালক অধ্যাপক ডক্টৰ সুদেশনা ভট্টাচাৰ্যই। কৰ্মশালাখনত অধ্যাপক এম কামালুদ্দিন আহমেদ, অধ্যাপিকা ডক্টৰ বিভা ভৰালী, অধ্যাপক ডক্টৰ আবু বাক্কাৰ ছিদ্দিককে ধৰি কেইগৰাকী সমল ব্যক্তিয়ে অংশগ্ৰহণ কৰি আবিলেকৰ এই প্ৰচেষ্টাৰ ভূয়সী প্ৰশংসা কৰে। আবিলেকৰ সহযোগী অধ্যাপক ডক্টৰ কৰুণাকান্ত কাকতি, ডক্টৰ ভাস্কৰজ্যোতি শৰ্মা, সহকাৰী অধ্যাপক ডক্টৰ পলাশ কুমাৰ নাথ, ডক্টৰ ৰিদীপ জ্যোতি কলিতাই বিশেষভাৱে সহযোগিতা আগবঢ়াইছে এই কৰ্মশালাখনত। উল্লেখ্য 2026 চনৰ মাৰ্চত আজান পীৰৰ অনুপম সৃষ্টি এই জিকিৰ আৰু জাৰিসমূহ অসমৰ বিভিন্ন জনগোষ্ঠীয় ভাষাত গ্ৰন্থ আকাৰত প্ৰকাশ কৰাৰ পৰিকল্পনা লৈছে আবিলেকে। সকলোকে নমস্কাৰ জনাইছোঁ। আমি আচলতে আমাৰ মাননীয় মুখ্যমন্ত্ৰী দেৱৰ তত্বাৱধানত আৰু মাননীয় শিক্ষামন্ত্ৰী দেৱৰ নিৰ্দেশ মৰ্মে আমি জিকিৰ আৰু জাৰিৰ যিবোৰ বিশেষকৈ আজান ফকীৰদেৱে ৰচনা কৰিছিল আৰু লগতে পৰৱৰ্তী সময়ত বিভিন্ন ধৰণৰ ফকীৰ চাহাব সকলোৱে যিবোৰ লিখিছে সেইবোৰ একেলগে সৈয়দ মালিক ছাৰৰ গ্ৰন্থত প্ৰকাশ পাইছে। সেইবোৰক আচলতে আমাৰ অসমৰ বিভিন্ন জনগোষ্ঠীয় ভাষাত অনুবাদ কৰাৰ কামটো আবিলেক অৰ্থাৎ আনন্দৰাম বৰুৱা ভাষা কলা সংস্কৃতি সংস্থাৰ ওপৰত ন্যস্ত কৰা হৈছে অসম চৰকাৰৰ ফালৰ পৰা। এই ক্ষেত্ৰত আমি আবিলেখৰ পৰিয়ালৰ সদস্য হিচাপে সঁচাকৈ গৌৰৱ অনুভৱ কৰিছোঁ আৰু আমাৰ এই কামত প্ৰথম কৰ্মশালা হিচাপে আজি 5দিনীয়া এটা কাৰ্যক্ৰম হাতত লোৱা হৈছে। তাৰে প্ৰথম দিনা আজি আমি ইতিমধ্যে বিভিন্ন অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা আমাৰ অসমৰ জনগোষ্ঠীয় ভাষাৰ সাহিত্য সভাৰ সমল ব্যক্তি, সভাপতি সম্পাদককে ধৰি বিভিন্ন সমল ব্যক্তিক আমি আমন্ত্ৰণ জনাইছোঁ। তেওঁলোকে আমাৰ নিমন্ত্ৰণ ৰক্ষা কৰি আহি উপস্থিত হৈছে আৰু ইতিমধ্যে আমাৰ প্ৰথম সত্ৰত তেওঁলোকৰ মতামত ব্যক্ত কৰিছে। এই ক্ষেত্ৰত আমাৰ উপদেষ্টা হিচাপে আছে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক প্ৰফেচাৰ কামালুদ্দিন আহমেদ ডাঙৰীয়া আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ ভাষাতত্ত্ব বিভাগৰ বৰ্তমান মুৰব্বী অধ্যাপিকা, পূৰ্বৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপিকা প্ৰফেচাৰ বিভা ভৰালী মহোদয়া আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ আৰবিক বিভাগৰ মুৰব্বী অধ্যাপক ডক্টৰ আবু বাক্কাৰ ছিদ্দিকে ধৰি বিভিন্ন অনুষ্ঠানৰ পৰা অহা সমল ব্যক্তিসকল 7টা ভাষাত জিকিৰ আৰু জাৰি 7টা অসমৰ থলুৱা ভাষাত অনুবাদ কৰাৰ কাম হাতত লোৱা হৈছে আৰু আমি ভাবিছোঁ এই কামত আমি আগবাঢ়ি যাব পাৰিম সঁচা অৰ্থত। আৰু ইতিমধ্যে আমি ঠিক কৰিছোঁ যে জানুৱাৰী মাহৰ শেষত আমাৰ দ্বিতীয় কৰ্মশালা হ'ব আৰু সেই কৰ্মশালাত
আমি কামখিনি চালিজাৰি চাই এটা পূৰ্ণাংগ ৰূপ দিয়াৰ চেষ্টা কৰি মাৰ্চ মাহৰ মাঝ ভাগত আমি এইখিনি বস্তু চৰকাৰৰ হাতত আমি দিব পাৰিম বুলি আমি সকলোৱে আশা কৰিছোঁ আৰু সকলোকে ধন্যবাদ জনাইছোঁ আৰু ভাবিছোঁ যে পৰম ঈশ্বৰৰ কৃপাত কামখিনি সুকলমে সম্পাদিত হ'ব।